নমস্কাৰ সকলোকে এলপি এণ্ড এমই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 4ৰ পৰিৱেশ কিতাপখনত থকা পাঠ নম্বৰ 8, যাৰ নাম হৈছে আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বস্তুবোৰ। আজি আমি এই ভিডিঅ'ৰ যোগেদি এই পাঠটোৰ ভিতৰত থকা যিখিনি ক্ৰিয়াকলাপভিত্তিক প্ৰশ্ন দিয়া আছে সেইখিনি সমাধান কৰিম। লগতে এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও আজি আমি সমাধান কৰিম। পোনপ্ৰথমে তোমালোকে এইখিনি পঢ়িবা। এতিয়া আমি ক্ৰিয়াকলাপ 1ত থকা প্ৰশ্নখিনি সমাধান কৰিম। তলৰ ছবিত দিয়া বস্তুবোৰ গোটাই লোৱা, বস্তুবোৰৰ কোনবোৰ পানীত উপঙি থাকে আৰু কোনবোৰ বস্তু পানীত বুৰ যায় ভালদৰে চাই তলৰ তালিকাখন পূৰ কৰা। নেক্সট পেজত চোৱা এখন তালিকা দিয়া আছে, এই তালিকাখন আমি পূৰ কৰিব লাগে। বস্তুটো পানীত দিয়াৰ আগতে তোমাৰ অনুমান, বস্তুটো পানীত দিয়াৰ পাছত তুমি কি দেখা পালা, ইয়াৰ কাৰণ কি হ'ব পাৰে। বস্তুৰ নাম গছৰ পাত। বস্তুটো পানীত দিয়াৰ আগতে তোমাৰ অনুমান, গছৰ পাত পানীত উপঙি থাকিব নে বুৰ যাব, তোমাৰ অনুমানটো ইয়াত লিখিব কৈছে। গছৰ পাতটো উপঙি থাকিব, সেইবাবে তোমালোকে ইয়াত লিখিবা উপঙি থাকিব। উপঙি থাকিব। বস্তুটো পানীত দিয়াৰ পাছত তুমি কি দেখা পালা, মই দেখা পালো যে গছৰ পাত উপঙি থাকে, সেইবাবে তোমালোকে ইয়াত লিখিবা উপঙি থাকে। ইয়াৰ কাৰণ কি হ'ব পাৰে, ইয়াৰ কাৰণটো হ'ব পাৰে যে গছৰ পাতটো পাতল, সেইবাবে তোমালোকে ইয়াত লিখিবা পাতল বুলি। পাতল। ইয়াৰ পাছত গজাল। বস্তুটো পানীত দিয়াৰ আগতে তোমাৰ অনুমান, গজালটো পানীত যেতিয়া আমি দিম তেতিয়া মোৰ যোনটো অনুমান সেইটো কি হ'বগৈ, বুৰ যাব, সেইবাবে তোমালোকে ইয়াত লিখিবা বুৰ যায় বুলি লিখিবা। বুৰ যায় বা বুৰ যাব, যাব বুলি লিখিবা, বুৰ যাব। বস্তুটো পানীত দিয়াৰ পাছত তুমি কি দেখা পালা, মই দেখা পাম যে গজালটো পানীত কি হৈছেগৈ, বুৰ যায়, সেইবাবে তোমালোকে ইয়াত লিখিবা বুৰ যায়। ইয়াৰ কাৰণ কি, কাৰণ গজাল গধুৰ, তোমালোকে ইয়াত গধুৰ বুলি লিখিবা, গধুৰ। কাগজৰ কাপ। বস্তুটো পানীত দিয়াৰ আগতে মোৰ যোনটো অনুমান সেইটো হ'বগৈ উপঙি থাকে। কাগজৰ কাপ পানীত দিলে কি হ'বগৈ, উপঙি থাকিব, সেইবাবে তোমালোকে ইয়াত লিখিবা উপঙি থাকিব। উপঙি থাকিব। বস্তুটো পানীত দিয়াৰ পাছত তুমি কি দেখা পালা, মই দেখা পাম যে কাগজৰ কাপ পানীত উপঙি থাকে, সেইবাবে তোমালোকে ইয়াত লিখিবা উপঙি থাকে। ইয়াৰ কাৰণ হ'বগৈ কাগজৰ কাপ পাতল, ইয়াত তোমালোকে লিখিবা পাতল। শিলগুটি। শিলগুটি। বস্তুটো পানীত দিয়াৰ আগতে তোমাৰ অনুমান, মোৰ যোনটো অনুমান, শিলগুটি এটা মই যদি পানীত দিওঁ তেতিয়াহ'লে শিলগুটিটো কি হ'বগৈ, বুৰ যাব, সেইবাবে তোমালোকে ইয়াত লিখিবা বুৰ যাব। বস্তুটো পানীত দিয়াৰ পাছত তুমি কি দেখা পালা, মই দেখা পাম যে শিলগুটিটো পানীত কি হৈছেগৈ, বুৰ যায়, সেইবাবে তোমালোকে ইয়াত লিখিবা বুৰ যায়। ইয়াৰ কাৰণ হ'বগৈ গধুৰ, গধুৰ। ইয়াৰ পাছত কলমৰ সাপৰ। মোৰ অনুমানটো, বস্তুটো পানীত দিয়াৰ আগতে মোৰ যোনটো অনুমান, কলমৰ সাপৰটো কি হৈ থাকিব, উপঙি থাকিব, ইয়াত লিখিবা উপঙি থাকিব। বস্তুটো পানীত দিয়াৰ পাছত তুমি কি দেখা পালা, মই দেখা পাম যে কলমৰ সাপৰ পানীত উপঙি থাকে, ইয়াত লিখিবা উপঙি থাকে। ইয়াৰ কাৰণ হ'বগৈ পাতল বুলি, পাতল। ষ্টীলৰ চামুচ। মোৰ যোনটো অনুমান সেইটো কি হ'বগৈ, বুৰ যাব, ইয়াত লিখিবা বুৰ যাব। বস্তুটো পানীত দিয়াৰ পাছত তুমি কি দেখা পালা, মই দেখা পাম যে ষ্টীলৰ চামুচ এটা যেতিয়া আমি পানীত ৰাখিম তেতিয়া ষ্টীলৰ চামুচটো কি হ'বগৈ, বুৰ যায়, সেইবাবে তোমালোকে ইয়াত লিখিবা বুৰ যায়। ইয়াৰ কাৰণ হ'বগৈ গধুৰ, গধুৰ বুলি লিখিবা। চৰাইৰ পাখি। উপঙি থাকিব, ইয়াত লিখিবা উপঙি থাকিব। তুমি কি দেখা পালা, ইয়াত লিখিবা উপঙি থাকে, উপঙি থাকে। ইয়াৰ কাৰণ হ'বগৈ চৰাইৰ পাখি পাতল, পাতল।
ইয়াৰ পৰা চাই তোমালোকে ক্ৰিয়াকলাপ 1ৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত ক্ৰিয়াকলাপ 2 বস্তুৰ আকৃতিৰ ওপৰতো পানী উপঙি থাকিবনে বুৰ যাব এই কথাটো নিৰ্ভৰ কৰে নেকি বাৰু প্ৰমাণ কৰি চাওঁ আহা। এলুমিনিয়ামৰ পাত যেতিয়া পানীত উপঙি আছে নে বুৰ গৈছে পৰ্যবেক্ষণ কৰি কি দেখা পালা? উপঙিছে নে বুৰ গৈছে? ইয়াৰ কাৰণ কি হ'ব পাৰে? পানীত মিলি দিয়া। এলুমিনিয়ামৰ পাত যেতিয়া পানীত মিলি দিয়া হয় তেতিয়া ই উপঙিব, সেইবাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা। আৰু ইয়াৰ কাৰণটো হ'বগৈ পাতখন পাতল। পাতখন পাতল হোৱাৰ বাবে এলুমিনিয়ামৰ পাতটো পানীত কি হ'বগৈ? উপঙি থাকিব। ইয়াৰ পাছত জোৰেৰে হেঁচা দি বলৰ আকৃতি দিয়া হয় তেতিয়া এলুমিনিয়ামৰ পাতটো কি হৈ যাবগৈ? বুৰ যাবগৈ, সেইবাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা। আৰু ইয়াত লিখিবা যে পাতখন গধুৰ। ইয়াৰ পাছত কাপৰ আকৃতি দিয়া হয় তেতিয়া এলুমিনিয়ামৰ পাতটো উপঙিব, সেইবাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা। আৰু ইয়াত লিখিবা যে ইয়াৰ কাৰণটো হ'বগৈ পাতখন পাতল হোৱাৰ বাবে। পাতল। চোৱা তোমালোকৰ পেজ নাম্বাৰ 67 লিখা আছে এলুমিনিয়ামৰ পাতখন পানীত মেলি দিয়া হৈছিল বা কাপৰ আকৃতি দিয়া হৈছিল তেতিয়া ই পানীত উপঙি আছিল। যেতিয়া বলৰ আকৃতি দি পানীত দিয়া হৈছিল তেতিয়া ই পানীত বুৰ গৈছিল। ইয়াৰ পৰা চাই তোমালোকে ক্ৰিয়াকলাপ 2ৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত ক্ৰিয়াকলাপ 3 তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা কিছুমান বস্তু লৈ পৰীক্ষা কৰি তলৰ তালিকাখন পূৰ কৰা। বস্তুৰ নাম ইয়াত আমি লিখিম ষ্টিলৰ গিলাচ। ষ্টিলৰ গিলাচটো পানীত উপঙিব নে পানীত বুৰ যাব? পানীত বুৰ যায়, সেইবাবে ইয়াত লিখিবা পানীত বুৰ যায়। ইয়াৰ পাছত আমি লিখিম প্লাষ্টিকৰ ইয়াত লিখিম বটল। প্লাষ্টিকৰ বটল পানীত উপঙে নে পানীত বুৰ যাব? নিশ্চয় পানীত উপঙিব, সেইবাবে তোমালোকে ইয়াত লিখিবা পানীত উপঙে। ইয়াৰ পাছত ইয়াত লিখিম আমি চামুচ। ইয়াত আমি লিখিম ষ্টিলৰ চামুচ বা ইয়াত কাঁচৰ ইয়াত বাতি বুলি লিখিম। কাঁচৰ বাতি এটা পানীত উপঙিব নে পানীত বুৰ যাব? নিশ্চয় পানীত উপঙিব। পানীত উপঙিব নহয়, পানীত বুৰ যাব। ইয়াত লিখিবা পানীত বুৰ যায়। ইয়াৰ পৰা চাই তোমালোকে ক্ৰিয়াকলাপ 3ৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত কৰি চাওঁ আহা। এটা বহল মুখৰ পাত্ৰ লোৱা, পাত্ৰটোত পানী ভৰাই লোৱা, শিলগুটি, কাঠৰ গুৰি, আলু, বেঙেনাৰ টুকুৰা, বালি, নিমখ, চেনি, হালধিৰ গুৰি, চকৰ গুৰি, আটা আদি কেইবিধমান বস্তু সংগ্ৰহ কৰি লোৱা। এতিয়া বস্তুবোৰ এটা এটাকৈ পানীত দি লক্ষ্য কৰা। পানীত দিয়াৰ পাছত কোনোবাটো বস্তু দ্ৰৱীভূত হৈছে নেকি তলৰ তালিকা অনুসৰি নাম লিখা। পানীত দিলে পমি যায়, পানীত দিলে একেই থাকে। পমি যায় মানে ধুনীয়াকৈ পানীৰ লগত মিলি যায়। শিলগুটি যেতিয়া আমি পানীত দিম তেতিয়া ই পানীৰ লগত মিলি নাযায়, অৰ্থাৎ একে থাকে, হয়নে? সেইবাবে শিলগুটিটো তোমালোকে ইয়াত লিখিবা শিলগুটি। ইয়াৰ পাছত কাঠৰ গুৰি যেতিয়া আমি পানীত দিম তেতিয়া কাঠৰ গুৰি কিন্তু পানীৰ লগত ধুনীয়াকৈ মিলি নাযায়, অৰ্থাৎ পানীত দিলে একেই থাকে কাঠৰ গুৰি, সেইবাবে তোমালোকে ইয়াত লিখিবা কাঠৰ গুৰি। ইয়াৰ পাছত আলু যদি আমি পানীত দিওঁ তেতিয়াহ'লে আলুটো একে থাকিব, হয়নে? অৰ্থাৎ ই পানীৰ লগত কিন্তু ধুনীয়াকৈ মিলি নাযায়, হয়নে? পানীত দিলে একে থাকে, সেইবাবে আমি আলুটো ইয়াত লিখিম আলু। ইয়াৰ পাছত বেঙেনাৰ টুকুৰা। বেঙেনাৰ টুকুৰাটো পানীত দিলে একেই থাকে। ইয়াৰ পাছত বালি যেতিয়া আমি পানীত দিম তেতিয়া একেই থাকিব। ইয়াৰ পাছত নিমখ যেতিয়া আমি পানীত দিম তেতিয়া নিমখখিনি ধুনীয়াকৈ পানীৰ লগত কি হৈ যাবগৈ? পমি যাব, হয়নে? বা মিলি যাবগৈ। পানীত দিলে পমি যায়, নিমখ লিখিবা নিমখ। চেনি কি হ'বগৈ? পানীত দিলে ধুনীয়াকৈ পমি যাবগৈ,
সেইভাবে চেনিটো তোমালোকে ইয়াত লিখিবা ইয়াৰ পাছত হালধিৰ গুড়ি পানীত দিলে একেই থাকে সেইভাবে তোমালোকে ইয়াত লিখিবা হালধিৰ গুড়ি চকৰ গুড়ি ইয়াত লিখিবা চকৰ গুড়ি পানীত দিলে একেই থাকে ইয়াৰ পাছত আটা পানীত দিলে একেই থাকে সেইভাবে তোমালোকে ইয়াত লিখিবা আৰু ইয়াৰ পৰা চাইছে তোমালোকে কৰি চাওঁ আহাৰ উত্তৰখিনি ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত ক্ৰিয়াকলাপ 4 দিয়া আছে তোমালোকে তলৰ তালিকাত দিয়া বস্তুবোৰ গোটাই লোৱা আৰু পৰীক্ষা কৰি তালিকাখন পূৰ কৰা বস্তু চকুৰ সন্মুখত ৰাখি চালে বস্তুটো সিপালে থকা বস্তুবোৰ দেখা নাপায় প্লাষ্টিকৰ স্কেল সো ইয়াত এখন প্লাষ্টিকৰ স্কেল ললো প্লাষ্টিকৰ স্কেলখন যদি আমি চকুৰ আগত যদি ৰাখো তেতিয়া হলে প্লাষ্টিকৰ স্কেল পাতৰ হিতু পাৰে কি আছে আমি দেখা পাওঁ হয়নে সো এতিয়া মই এই প্লাষ্টিকৰ স্কেল পাত ক্ৰিয়াকলাপ 4 ৰূপত মই ৰাখিলো আৰু এই স্কেল পাতৰ হিতু পাৰে কি আছে আমি ধুনীয়াকৈ দেখা পাইছো হয়নে অৰ্থাৎ প্লাষ্টিকৰ স্কেল পাতৰ হিতু পাৰে কি আছে আমি দেখা পাম সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা ইয়াৰ পাছত ৰুমাল এখন যদি আমি চকুৰ সন্মুখত ৰাখো তেতিয়া হলে ৰুমালখনৰ হিতু পাৰে কি আছে আমি দেখা নাপাওঁ হয়নে দেখা নাপাওঁ সেইভাবে আমি ইয়াত শুদ্ধ চিন দিম কাঁচৰ গিলাছৰ হিতু পাৰে কি আছে আমি নিশ্চয় দেখা পাওঁ হয়নে সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা ষ্টিলৰ প্লেটৰ হিতু পাৰে কি থাকে আমি দেখা নাপাওঁ সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা প্লাষ্টিকৰ খালী বটলৰ হিতু পাৰে কি থাকে আমি দেখা পাওঁ সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা কাগজৰ হিতু পাৰে কি থাকে আমি দেখা নাপাওঁ সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা আৰু ইয়াৰ পৰা চাই তোমালোকে ক্ৰিয়াকলাপ 4 উত্তৰটো লিখিবা ইয়াৰ পাছত ইয়াত ক্ৰিয়াকলাপ 5টো দিয়া আছে আৰু ইয়াত 6টো দিয়া আছে এইখিনি তোমালোকে নিজে কৰিবা ইয়াৰ পাছত ক্ৰিয়াকলাপ 7 দিয়া আছে তলৰ তালিকাত দিয়া বস্তুবোৰ গোটাই লোৱা প্ৰত্যেকটো বস্তু ঘূৰাই পৰ্যবেক্ষণ কৰি তালিকাখন পূৰ কৰা বস্তু কি দেখা পালা ঘূৰে নুঘূৰে মুদ্ৰা ঘূৰিব সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা খাৰু ঘূৰিব সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা চাবি নুঘূৰে সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা লাটুমটো ঘূৰিব সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা জুইশলাৰ খালী বাকচ নুঘূৰে সেইভাবে ইয়াত শুদ্ধ চিন দিবা কেৰমৰ গুটিটো ঘূৰিবগৈ সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা আৰু ইয়াৰ পৰা চাই তোমালোকে ক্ৰিয়াকলাপ 7ৰ উত্তৰখিনি ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত ক্ৰিয়াকলাপ 8 দিয়া আছে ঘূৰাব পৰা সঁজুলি কি দেখা পালা ঘূৰিছে ঘূৰা নাই ইয়াত থকা যোনটো সঁজুলি আছে এইটো ঘূৰিব সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা ইয়াত থকা সঁজুলিবিধ নুঘূৰে সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা আৰু ইয়াত থকা সঁজুলিবিধ ঘূৰিব সেইভাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা ইয়াৰ পাছত ক্ৰিয়াকলাপ 9 ঘূৰি থকা বস্তু তালিকা এখন প্ৰস্তুত কৰা যিকেইটা বস্তু ঘূৰিব সেই বস্তুবোৰৰ নাম লিখিব দিছে চেৰেকি উগা মহুৰা এইখিনি ঘূৰিব সেইভাবে তোমালোকে ইয়াৰ উত্তৰত চেৰেকি উগা মহুৰা লিখিবা আৰু চোৱা ইয়াত কি বস্তু ঘূৰে সেইখিনি নাম দিয়া আছে মুদ্ৰা খাৰু লাটুম কেৰমৰ গুটি এইকেইটা তোমালোকে ক্ৰিয়াকলাপ 9ৰ উত্তৰ হিচাপে লিখিব পাৰা এতিয়া আমি যি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম সেইভাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা ক নম্বৰ প্ৰশ্ন তলৰ কোনবিধ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে 1 নম্বৰ বহী 2 নম্বৰ কাঁচৰ গিলাচ 3 নম্বৰ কাপোৰৰ বেগ 4 নম্বৰ দাঁত কাগজ ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব 2 নম্বৰ কাঁচৰ গিলাচৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে যেহেতু ইয়াত 2 নম্বৰ অপচনটো শুদ্ধ সেইভাবে আমি ইয়াত থকা 2 নম্বৰ বৃত্তটো পূৰ কৰিব লাগিব ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন তলৰ কোনবিধ বস্তু পানীত দ্ৰৱীভূত হয় 1 নম্বৰ মিঠাতেল 2 নম্বৰ নাৰিকল তেল 3 নম্বৰ মিচিৰি 4 নম্বৰ ময়দা ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব 3 নম্বৰ মিচিৰি পানীৰ লগত ধুনীয়াকৈ কমি যায় অৰ্থাৎ দ্ৰৱীভূত হয় সেইভাবে তোমালোকে ইয়াত থকা 3 নম্বৰ বৃত্তটো পূৰ কৰিবা এইটো হল আমাৰ খ নম্বৰৰ উত্তৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন উত্তৰ লিখা ক নম্বৰ পানীত উপঙি থকা দুইবিধ বস্তুৰ নাম তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন উত্তৰ লিখা 2 নম্বৰৰ ক নম্বৰৰ প্ৰশ্ন পানীত উপঙি থকা দুইবিধ বস্তুৰ নাম ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পানীত উপঙি থকা দুবিধ বস্তুৰ নাম হ'ল গছৰ পাত আৰু প্লাষ্টিকৰ পানী বটল ইয়াৰ পৰা চাই তোমালোকে ক নম্বৰৰ উত্তৰটো লিখিবা ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন
পানীত পমি যোৱা দুইবিধ বস্তুৰ নাম। ইয়াৰ উত্তৰটোত লিখিবা পানীত পমি যোৱা দুইবিধ বস্তুৰ নাম হ'ল চেনি আৰু নিমখ। তোমালোকে আৰু বানানটো ৰয়ে ৰু বুলি লিখিবা আৰু। পানীত পমি যোৱা দুইবিধ বস্তুৰ নাম হ'ল চেনি আৰু নিমখ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, দুটা স্বচ্ছ বস্তুৰ নাম লিখা। ইয়াৰ উত্তৰটোত লিখিবা দুটা স্বচ্ছ বস্তুৰ নাম হ'ল কাঁচৰ গিলাচ আৰু প্লাষ্টিকৰ খালী বটল। ইয়াৰ পৰা চাই তোমালোকে গ নম্বৰৰ উত্তৰটো লিখিবা। স্বচ্ছ বস্তু মানে কি? যিবোৰ বস্তুৰ মাজেদি পোহৰ পাৰ হৈ যাব পাৰে সেইবোৰক কোৱা হয় স্বচ্ছ বস্তু। দুইটা স্বচ্ছ বস্তুৰ নাম লিখিব কৈছে। তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা কাঁচৰ গিলাচ আৰু প্লাষ্টিকৰ খালী বটল। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, ঘৰত ব্যৱহাৰ কৰা দুইবিধ ঘূৰাব পৰা বস্তুৰ নাম। ইয়াৰ উত্তৰটোত লিখিবা ঘৰত ব্যৱহাৰ কৰা দুইবিধ ঘূৰাব পৰা বস্তুৰ নাম হ'ল খাৰু আৰু মুদ্ৰা বুলি লিখিবা। খাৰু বানানটো তোমালোকে লিখিবা হতাকাৰে খা ৰয়ে ৰু বুলি লিখিবা খাৰু। ইয়াত ৰয়ে ৰু লিখিবা খাৰু আৰু মুদ্ৰা বুলি লিখিবা। এইটো হ'ল আমাৰ ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, তলত দিয়া বস্তুবোৰক পানীত উপঙি থকা আৰু বুৰ যোৱা এই দুটা ভাগত ভাগ কৰা। থাৰ্মকল পানীত উপঙি থাকিব, সেইবাবে তোমালোকে ইয়াত লিখিবা থাৰ্মকল। ইয়াৰ পাছত মাটিৰ চাকিত পানীত বুৰ যাব, সেইবাবে তোমালোকে ইয়াত লিখিবা মাটিৰ চাকি। ইয়াৰ পাছত আলপিন পানীত বুৰ যাব, সেইবাবে তোমালোকে ইয়াত লিখিবা আলপিন। ইয়াৰ পাছত প্লাষ্টিকৰ বাতি পানীত উপঙি থাকিব, সেইবাবে তোমালোকে ইয়াত লিখিবা প্লাষ্টিকৰ বাতি। শুকান পাত পানীত উপঙি থাকিব, সেইবাবে তোমালোকে ইয়াত লিখিবা শুকান পাত। ইয়াৰ পাছত ৰবৰ বেণ্ড পানীত উপঙি থাকিব, সেইবাবে তোমালোকে ইয়াত লিখিবা ৰবৰ বেণ্ড। ইয়াৰ পাছত প্লাষ্টিকৰ ক্লিপ পানীত উপঙি থাকিব, সেইবাবে তোমালোকে ইয়াত লিখিবা প্লাষ্টিকৰ ক্লিপ। ইয়াৰ পিছত পেন্সিল পানীত উপঙি থাকিব, সেইবাবে তোমালোকে ইয়াত লিখিবা পেন্সিল। মাৰ্বল পানীত বুৰ যাব, সেইবাবে তোমালোকে ইয়াত লিখিবা মাৰ্বল। ইয়াৰ পাছত ইটাৰ টুকুৰা পানীত বুৰ যাব, সেইবাবে তোমালোকে ইয়াত লিখিবা ইটাৰ টুকুৰা। ইয়াৰ পৰা চাই তোমালোকে 3 নম্বৰ প্ৰশ্ন উত্তৰটো লিখিবা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, বস্তু এটা পানীত উপঙি থাকিব নে বুৰ যাব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা উত্তৰ বস্তু এটা পানীত উপঙি থাকিব নে বুৰ যাব সেয়া ইয়াৰ আকাৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। আকাৰ সলনি কৰিলে একে বস্তু কেতিয়াবা উপঙিবও পাৰে, কেতিয়াবা বুৰ যাবও পাৰে। আৰু লগতে লিখিবা ইয়াৰ উপৰি বস্তুটো গধুৰ নে পাতল তাৰ ওপৰতো নিৰ্ভৰ কৰে। ইয়াৰ পৰা চাই তোমালোকে 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। আৰু এইখিনি আছিলে আমাৰ পাঠ 8ৰ প্ৰশ্ন উত্তৰখিনি। ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে। তোমালোকে চাই ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰখিনি লিখিবা। আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ ধন্যবাদ।